নমস্কাৰ বন্ধু বান্ধৱীসকল আসাম হাব চেনেলটোত আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি ডিছকাছ কৰিবলৈ লৈছোঁ ভট্টদেৱ ইউনিভাৰ্চিটিৰ যিটো আছে আমাৰ বজালী পাঠশালাত তাৰ 20টা পোষ্ট ওলাইছে টিচিং আৰু নন টিচিঙৰ পোষ্ট। তো সেইটো বিষয়ে আজি আমি ডিছকাছ কৰিম, কেনেকৈ এপ্লাই কৰিব, এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব, লাষ্ট ডেট কেতিয়া, সকলোবোৰ আমি ডিছকাছ কৰিম এটা এটাকৈ। চ' কাইণ্ডলি ভিডিঅ'টো এণ্ডলৈকে চাব। যদি চেনেলটোত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব অফিচিয়েল নটিফিকেশ্যনবোৰ পাই থাকিবৰ কাৰণে। তো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াত আপুনি দেখি পাইছে নেম অফ দ্য ইউনিভাৰ্চিটি ভট্টদেৱ ইউনিভাৰ্চিটি বজালী পাঠশালা আসাম। 20টা পোষ্ট আছে আৰু লাষ্ট ডেট হৈছে আপোনালোকৰ 21 আগষ্ট। ঠিক আছে, আৰু আপোনালোকৰ কোনো এক্সাম নহয়, আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউ হ'ব, আপোনালোকৰ জাষ্ট ইণ্টাৰভিউ হ'ব। ঠিক আছে, টিচিং আৰু নন টিচিং পোষ্ট আছে। ঠিক আছে, আৰু আপোনালোকৰ অফিচিয়েল ৱেবছাইট ইয়াত আপোনালোকে দেখি পাইছে www.bhattadevuniversity.ac.in। ঠিক আছে, এতিয়া আপোনালোকে চাই লওক প্ৰফেচৰৰ কেইটামান ভেকেঞ্চি আছে, 6টা ভেকেঞ্চি আছে। আছামিছৰ এটা, কেমিষ্ট্ৰি এটা, ইংলিছ এটা, জিঅ'গ্ৰাফী এটা, ফিজিক্স এটা আৰু জুলজিৰ এটা। ঠিক আছে, এতিয়া আপোনালোকে প্ৰতিটোত যিটো আছামিছৰ কাৰণে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ব, কেমিষ্ট্ৰিৰ কাৰণে কি হ'ব, এইবোৰ চব মই ডিটেইলড নটিফিকেশ্যনটোত মই দি দিম। ঠিক আছে, এতিয়া আপোনালোকে ইয়াত চাওক এছ'চিয়েট প্ৰফেচৰ যে আছে তাৰো 5টা পোষ্ট আছে। ইংলিছৰ কাৰণে 2টা আছে, জিঅ'গ্ৰাফীৰ কাৰণে এটা আছে আৰু জুলজিৰ কাৰণে 2টা আছে। ইয়াৰো যিটো এডুকেশ্যনেল কোৱালিফিকেশ্যন আছে সেইটো অফিচিয়েল নটিফিকেশ্যনটো পাই যাব, মই সেইটো দি দিম আপোনালোকৰ, চেক কৰি ল'ব টেলিগ্ৰাম চেনেলটো। ঠিক আছে, এতিয়া এছিষ্টেণ্ট প্ৰফেচাৰৰ কি আছে, আপোনালোকৰ 6টা পোষ্ট আছে। ইংলিছ এটা, মেথমেটিক্স এটা, ফিজিক্স এটা, বটানী এটা, ফিজিকেল এডুকেশ্যনৰ এটা আৰু কেমিষ্ট্ৰি এটা আছে। ইয়াৰো যিটো আছে এডুকেশ্যনেল কোৱালিফিকেশ্যন সেইটো আপোনালোকৰ UGC নৰ্মছ হিচাপেই হ'ব আৰু সেইটো আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যনত এইটো আপোনালোকে দেখি যাব। মাল্টিটাস্কিং এছিষ্টেণ্ট যিটো আছে তাৰ কাৰণে এটাই পোষ্ট আছে আৰু ইয়াৰ আপোনালোকে 15,000কে মান্থলি পাব। ঠিক আছে, এডুকেশ্যনেল কোৱালিফিকেশ্যন কি আছে, বেচেলাৰ্ছ ডিগ্ৰী লাগিব, যিকোনো গ্ৰেজুৱেট হ'ব লাগিব যিকোনো ইউনিভাৰ্চিটিৰ পৰা, আৰু ডিপ্ল'মা থাকিব লাগিব কম্পিউটাৰ এপ্লিকেশ্যনৰ। ঠিক আছে, কমচে কম 1 বছৰৰ ট্ৰাই কৰিব যাতে 1 বছৰৰ চাৰ্টিফিকেট এটা থাকে। ঠিক আছে, 6 মান্থছৰো হৈ যাব, বাট 1 ইয়াৰৰ হ'লে সবচে বেছি ভাল হয়। ঠিক আছে, এজ লিমিট দিয়া আছে মিনিমাম 18 ইয়াৰ্ছ আৰু মেক্সিমাম 40 ইয়াৰ্ছৰ। ৱাক ইন ইণ্টাৰভিউ কেতিয়া হ'ব, 12 আগষ্ট 2025 দিনৰ 10টা বজাত। ঠিক আছে, প্ৰজেক্ট ইঞ্জিনিয়াৰিঙৰ যিটো আছে চিভিলৰ সেইটোৰ এটা পোষ্ট আছে, 30,000কে মান্থলি দিয়া হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন হৈছে BTech বা BE কৰা হ'ব লাগিব চিভিল ইঞ্জিনিয়াৰিঙৰ পৰা, আৰু এটা 4 ইয়াৰৰ ডিগ্ৰী হ'ব লাগিব। ঠিক আছে, এতিয়া কৈছে এডুকেশ্যনেল কোৱালিফিকেশ্যনটো হৈ গ'ল, এতিয়া এক্সপিৰিয়েঞ্চ কি হ'ব, 5 বছৰৰ এক্সপিৰিয়েঞ্চ লাগিব। ঠিক আছে, কিহত, যে ৰোড বিল্ডিং, ৱাটাৰ ছাপ্লাই, কেম্পাছ ডেভেলপমেণ্ট, এইখিনি যদি এক্সপিৰিয়েঞ্চ আছে সিহঁতক প্ৰেফাৰেঞ্চ দিয়া হ'ব। মিনিমাম 18 ইয়াৰ্ছ হ'ব লাগিব আৰু মেক্সিমাম 40 ইয়াৰ্ছলৈকে কৰিব পাৰিব। ঠিক আছে, এপ্লাই, আৰু যিসকল ৰিটায়াৰ্ড আছে সিহঁতৰ যদি এক্সপিৰিয়েঞ্চ আছে ভাল, তেনেহ'লে সিহঁতে 63 ইয়াৰ্ছলৈকেও এপ্লাই কৰিব পাৰিব। সিহঁতৰ ৱাক ইন ইণ্টাৰভিউ ডেট হৈছে 19 আগষ্ট 2025 দিনৰ 10টা বজাত। ইলেক্ট্ৰিচিয়ানৰ পোষ্ট এটাই আছে, চেলাৰি দিয়া হ'ব 30,000 আৰু সিহঁতে এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব ITI পাছ হ'ব লাগিব ইলেক্ট্ৰিচিয়ান ট্ৰেডৰ পৰা। ঠিক আছে, আৰু যদি ইলেক্ট্ৰিকৰ পাৰ্মিট আছে সেইটো সবচে বেছি ভাল হ'ব, আৰু সিহঁতৰ সেইটো থাকিলে বেনিফিট পাব সিহঁতে। এক্সপিৰিয়েঞ্চ কমচে কম 1 বছৰ এক্সপিৰিয়েঞ্চ সিহঁতে থাকিব লাগিব এইবোৰ কামত। ঠিক আছে, মিনিমাম 18 ইয়াৰ্ছ হ'ব লাগিব এজ লিমিট, আৰু আপোনাৰ মেক্সিমাম 40 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। ৱাক ইন ইণ্টাৰভিউ ডেট হৈছে 19 আগষ্ট 2025 দিনৰ 12টা বজাত। এতিয়া আপোনালোকে এপ্লাই যে কৰিব, এপ্লাইটো কৰিব কেনেকৈ, ফৰ দ্য পোষ্ট অফ প্ৰফেচাৰ, এছ'চিয়েট প্ৰফেচাৰ আৰু এছিষ্টেণ্ট প্ৰফেচাৰ, আপোনালোকে কি কৰিব লাগিব, ভট্টদেৱ ইউনিভাৰ্চিটি.ac.in অফিচিয়েল ৱেবছাইট যিটো আছে তাৰ পৰা আপোনালোকে প্ৰেছক্ৰাইবড এপ্লিকেশ্যন ফৰ্মটো আপোনালোকে ডাউনলোড কৰিব লাগিব। ঠিক আছে, আৰু নহ'লে মই যিটো ডাইৰেক্ট লিংক আছে সেইটো মই ডেছক্ৰিপশ্যনত দি দিম, ইম্পৰ্টেণ্ট লিংক ছেকশ্যন বুলি লিখি দিম, তাত আপোনালোকে এইটো পাই যাব। তাৰপৰা আপোনালোকে ডাউনলোড কৰিব, ডাউনলোড কৰি পিনি ফৰ্ম ফিল আপ কৰি ল'ব। 2 copies of the completed application in prescribed form along with necessary enclosure must reach the office of the registrar Bhattadeva University Bajali Pathshala. ঠিক আছে, আপোনালোকে 2টা কপি উলিয়াব, 2টা কপি উলিয়াই পিনি পুৰা ভালকৈ কৰি ল'ব। ঠিক আছে, এটা আপোনাৰ সেন্ড কৰি ল'ব আৰু এটা নিজৰ ওচৰত ৰাখি দিব। ঠিক আছে, সেম টু সেম লিখিব, পুৰা ভালকৈ আপোনালোকে ফিল আপ কৰিব, একো ভুল নকৰিব। ঠিক আছে, আৰু ইয়াত কৈছে 2 copies of the completed application, এটা নিজৰ কাৰণে ৰাখি ল'ব আৰু 2টা কপি আপোনালোকে সেন্ড কৰিব লাগিব। ঠিক আছে, must reach the office। এতিয়া আপোনালোকৰ এপ্লিকেশ্যন ফি কিমান হ'ব,
ST SC যে আছে সিহঁতে 2000 দিব লাগিব আৰু জেনাৰেল আৰু OBC যি আছে সিহঁতে 3000 দিব লাগিব আৰু PWD একো দিব নালাগে সিহঁতক এক্সাম্পট কৰা হৈছে ফিৰ পৰা ঠিক আছে আৰু বাকি যিবোৰ পোষ্ট আছে ঠিক আছে যেনেকুৱা মাল্টিটাস্কিং এসিস্টেন্ট যেটো আছিল তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব এ ডিউলি ফিল্ড এণ্ড সাইন ষ্টেণ্ডাৰ্ড ফৰ্ম আসাম গেজেট পাৰ্টনাৰ এটো মোৰ টেলিগ্ৰাম চেনেলত দিয়া আছে আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ফিল আপ কৰি ল'ব ঠিক আছে এটা আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰিব লাগিব এটা নিজৰ CV ফিল আপ কৰিব লাগিব আৰু যিমানবোৰ আপোনালোকৰ ডকুমেন্টছ আছে সেইখিনি আপোনালোকে ফটোকপি কৰি ল'ব এক্সপেৰিয়েন্স সাৰ্টিফিকেট কৰি পিনে এটা ভালকে ফাইলত ভৰাই পিনে আপোনালোকে বুজি যাব ঠিক আছে আচ্ছা এতিয়া আপোনালোকৰ যদি কিবা ডাউট থাকে আপোনালোকে কমেন্ট সেকশনত সুধিব মই ৰিপ্লাই কৰি দিম আৰু যদি ভিডিওটো বা হেল্প হৈছে যদি ভাল লাগিছে তেনহলে এটা লাইক কৰি দিব নিজৰ ফ্ৰেণ্ডছৰ সৈতে শেয়াৰ কৰিব চেনেলটো আমাৰ সাবস্ক্ৰাইব কৰি পিনে টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'ব অফিচিয়েল নোটিফিকেশনবোৰ পাই থাকিবৰ কাৰণে অতি সোনকালে আৰু এটা নতুন ভিডিওত লগ পাম থ্যাংক ইউ